নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। অংগনবাড়ী ৰিলেটেড এটি গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আপোনালোকৰ কাৰণে। অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে এটা ডাঙৰ খবৰ, অনিৰ্দিষ্টকালীন ধৰ্মঘট অমৰণ অনশন। এইসকল কৰ্মী সহায়িকাৰ কিয় কৰিছে অনিৰ্দিষ্টকালীন ধৰ্মঘট অমৰণ অনশন, বিস্তাৰিত তথ্য আপোনালোকক এই ভিডিঅ'টো জনাব চেষ্টা কৰিম। দেওবাৰে কোপাগঞ্জ নগৰৰ পঞ্চায়তত অৱস্থিত কম্পজিট স্কুলত অংগনবাড়ী কৰ্মচাৰী আৰু সহায়ক সন্থাৰ জিলা সভাপতি কাঞ্চন ৰায়ৰ নেতৃত্বত সমগ্ৰ ব্লকৰ অংগনবাড়ী কৰ্মীসকলৰ এখন সভা অনুষ্ঠিত হয়। বৈঠকত সকলোৱে চৰকাৰক স্থানীয় অংগনবাড়ী ACC শিক্ষক নিযুক্তি বাতিল কৰিবলৈ দাবী জনায়। লগতে ইয়াৰ বিৰুদ্ধে আগন্তুক কাৰ্যসূচীৰ বাবেও কৌশল প্ৰস্তুত কৰিছিল। অংগনবাড়ী কৰ্মচাৰী আৰু সহায়ক সন্থাৰ জিলা সভাপতি কাঞ্চন ৰায়ে কয় যে অংগনবাড়ী নিযুক্তিৰ ফলত 6টা সেৱাৰ মৌলিক কাম সম্পন্ন হয়। প্ৰাক বিদ্যালয় শিক্ষা, স্বাস্থ্য শিক্ষা, টীকাকৰণ, পৰিপূৰক পুষ্টি আৰু স্বাস্থ্য শিক্ষাৰ ৰেফাৰেন্স সেৱা। ইয়াৰ উপৰিও আমি সকলোৱে ACC প্ৰশিক্ষণো কৰিছোঁ। এই পদৰ সন্দৰ্ভত আচলতে বন্ধুসকল এইটো ACC হ'ব নে ACC হ'ব? এই পদৰ সন্দৰ্ভত চৰকাৰে 10,313 টকাত আউটচাৰ্জিঙৰ জৰিয়তে পৃথকে নিযুক্তি দিবলৈ ওলাইছে, যিটো ঠিক নহয়। কয় যে যদিহে চৰকাৰে শীঘ্ৰে নিযুক্তি শেষ নকৰে তেন্তে এই যুঁজখন বৃহৎ পৰিসৰত চলিব। আমি সকলোৱে নিজৰ দাবীৰে সভাখন ঘিৰি ৰাখিম, যাৰ সম্পূৰ্ণ দায়িত্ব প্ৰশাসন আৰু চৰকাৰৰ। এই উপলক্ষে সন্ধ্যা সিং, শশী যাদৱ, মঞ্জু তিৱাৰী, সংগীতা ৰায়, প্ৰেম সিং, জয়শ্ৰী সিং, মীনা সিং, নিশা শৰ্মা, পুনম যাদৱকে ধৰি শতাধিক কৰ্মী উপস্থিত থাকে। শিক্ষক নিযুক্তি বাতিল কৰাৰ দাবী। দেওবাৰে কোপাগঞ্জ নগৰ পঞ্চায়ত অংগনবাড়ী কৰ্মীসকলৰ এখন সভা অনুষ্ঠিত হয়। জিলা সভাপতি কাঞ্চন ৰায়ৰ নেতৃত্বত সকলোৱে চৰকাৰক লোকেটেড অংগনবাড়ী ACC এডুকেটৰ ৰিক্ৰুইটমেণ্ট বাতিল কৰিবলৈ দাবী জনায়। তেখেতে কৈছিল যে এনেকুৱাভাৱে তেখেতে দাবী জনাইছিল যে ইয়াত লোকেটেড অংগনবাড়ী ACC এডুকেটৰ ৰিক্ৰুইটমেণ্ট যি চৰকাৰে দিবলৈ ওলাইছে এইটো বাতিল কৰিব লাগিব, আৰু এইটো যদি বাতিল কৰা নহয় আগন্তুক দিনত ঘোৰতৰ আন্দোলন গঢ়ি তোলা হ'ব, অমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব, আৰু ইয়াৰ বাবে চৰকাৰ আৰু কৰ্তৃপক্ষ দায়বদ্ধ থাকিব বুলি তেওঁলোকে হুংকাৰ প্ৰদান কৰিছে। তো বন্ধুসকল, আপোনালোকে ইতিমধ্যে এই খবৰখিনি গম পাইছে যে উত্তৰ প্ৰদেশত এনেকুৱা এটি ডাঙৰ পদক্ষেপ চৰকাৰে ল'বলৈ গৈ আছে, আৰু যেতিয়াই এই পদক্ষেপ ল'বলৈ গৈ আছে ইয়াৰ ঘোৰ বিৰোধিতা কৰা হৈছে, আৰু এই ব্যৱস্থাটো অচিৰেই বাতিল কৰিবলৈ চৰকাৰক আহ্বান জনাইছে। তেওঁলোকে আপ্ৰাণ চেষ্টা কৰি আছে যাতে এই প্ৰক্ৰিয়াটো কাৰ্যকৰী হৈ নুঠে, আৰু এই প্ৰক্ৰিয়া কাৰ্যকৰী হৈ উঠিলে তেওঁলোকৰ বিভিন্ন ধৰণৰ টেনশ্যন, বিভিন্ন ধৰণৰ অসুবিধাত তেওঁলোকে পৰিব বুলি তেওঁলোকে ধাৰণা কৰে। ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ কি অভিমত? ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰক। আজিলৈ এৰিছোঁ, ধন্যবাদ।